মৰিয়নিত গাহৰি দেহত সোৱাইন ফ্লু সন্দেহ পশু চিকিৎসকৰ। মৰিয়নিৰ সোৱাইন ফ্লু সদৃশ ৰোগত আক্ৰান্ত হৈছে বহুসংখ্যক গাহৰি। মৰিয়নি হৰিজন কলনীত তিনিটাকৈ গাহৰি সোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। বহিৰাজ্যৰ পৰা অনা গাহৰিসমূহৰ গাত সোৱাইন ফ্লু ধৰা পৰাৰ পিছতে থলুৱা গাহৰি পালকসকল আতংকিত হৈ পৰিছে। ইতিমধ্যে পশু চিকিৎসকৰ দলে ৰোগত আক্ৰান্ত গাহৰিসমূহৰ ৰোগ চিনাক্ত কৰিছে। উল্লেখযোগ্য যে একাংশ অসাধু লোকে সোৱাইন ফ্লু সদৃশ মাৰাত্মক ৰোগত আক্ৰান্ত গাহৰি বজাৰত বিক্ৰী কৰি অহাৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। वहाँ पे जो बोल रहा है कोई मरा हुआ बेच रहा है, अगर कोई किसी का दिमाग घूम गया वहाँ से सबसे मांग से थोड़ा थोड़ा ले जाएंगे, रिपोर्ट करवा देगा। अगर सही में ऐसा निकला तो फिर तो सबका तो गया ना। আমি আহিলোঁ তেখেতসকলে জনোৱাত মানে গাহৰি জ্বৰ হৈছে বুলি কোৱা দেখি, কিন্তু 12-15 মান আছে, তাৰে দুটাৰহে মানে আমি মানে টেম্পাৰেচাৰ পাইছোঁ। তাৰপৰা এনেকৈ গাহৰি বিকিছে বুলি তাৰপৰা আমি চেক কৰিবলৈ আহিলোঁ। তাৰপৰা 11-12টামান গাহৰি আছে, তাৰে গোটেইকেইটা আমি চেকআপ কৰিলোঁ। তাৰে দুটা আমি জ্বৰ পালোঁ। সেই মুহূৰ্তে আমি তেনেকৈ ইনজেকশ্যন দি থৈ গৈছোঁ তেওঁলোকক, এজক দিছোঁ। তাৰপৰা আমি কৈছোঁ যদি ভাল নাপায় আমাৰ ওচৰতে পশু চিকিৎসালয় আছে মৰিয়নি, তাতে এপাক খবৰ কৰিবলৈ। যদি আমি আমিতো এনেকৈ গম নাপাওঁ তাৰ ঘৰত কি হৈ আছে। যদি আমাৰ ওচৰলৈ যায় তেতিয়া আমি কেলৈ নাহিম, আমাক ডিপাৰ্টমেণ্টে ৰাখিছে সেইকাৰণে ন। আমি কমপ্লেইন কৰিলে নিশ্চয় যাম। এইটো মৰিয়নিৰ এইটো কি কলনি বুলি কয়, কলনি। চেক কৰি দুটা গাহৰি, এটা 104.5 পালোঁ টেম্পাৰেচাৰ আৰু এটা 103.8 তেনেকৈ। এনেই 102.5 এতিয়া গৰম দিন কাৰণে আমি 103লৈকে নৰ্মেল বুলি ভাবোঁ আৰু গৰমত এনেই টেম্পাৰেচাৰটো অকণ বাঢ়িয়ে থাকে। তেনেকৈ আমি চেক কৰিলোঁ, ইতিমধ্যে আমি ইনজেকশ্যন দি থৈ গৈছোঁ। বাকী যদি ভাল নাপায় আমাৰ অফিচলৈ যাবলৈ কৈছোঁ, আমি তেনেকৈ আৰু বাদাই দৰৱ লিখি থৈ গৈছোঁ, তেনেকৈ খোৱালে ভাল পাব, বাঢ়িব। কীটপট বুলি নহয়, এতিয়া আপোনালোকে শুনিছে চাগে বৰপেটা ফালে হৈ আছে সোৱাইন ফিভাৰ, তেনেকৈ বেমাৰটো আহিছে, হয়তো এইফালেও আহিব পাৰে। প্ৰকৃততে সেইটো লাগিছে। আমি সন্দেহহে কৰিছোঁ, কাৰণ আমাৰ ইয়াত লেবতো একো সুবিধা নাই যে টেষ্টটো কৰিবলৈ, সেইকাৰণে আমি সেই হিচাপে বেজীকেইটা দিলোঁ আৰু। বাকী ভাল নাপালে আমাৰ ওচৰৰ পশু চিকিৎসালয় আছে, তালৈ যাবলৈ। আমাৰ ফোন নাম্বাৰ লৈছে তেখেতে, ফোন কৰিব।